আসসালামু আলাইকুম, মই নিকিবুৰ। বলক আজিৰ মিনি ব্লগটো দেখাওক। আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ চেহেৰিৰ পৰা, কাৰণ এতিয়া চলি আছে ৰমজানৰ মাহ। আমি চেহেৰি কৰিছোঁ ৰুটি দি। তাৰপিছতে চেহেৰি আমাৰ বহুত সোনকালে কৰা হৈ গৈছিল, সেইকাৰণে কলখাই আজান দিয়াৰ কাৰণে ৰখি আছিলোঁ। আজান দিয়াৰ পিছতে গ'লোঁ নামাজ পঢ়িবৰ কাৰণে। তাৰপিছতে নামাজ পঢ়ি আহি অলপ সময় টোপনি মৰাৰ পিছতে হৈ গ'ল পুৱাৰ। পুৱাৰ হোৱাৰ লগে লগে মই BMW এখন লৈ ৰাস্তাত গ'লোঁ খৰি আনিবৰ কাৰণে। তাৰপিছতে খৰি চৰি তাতে ভৰাই লৈ ঘৰত থৈ আহিলোঁ। খৰি ঘৰত থৈ আহি মই গ'লোঁ এই আমাৰ ঘৰচীয়া বাঘটোক দৰহ দিবৰ কাৰণে। তাৰে পিছতে বাঘটোক খুটি থৈ মই আহি বহি গ'লোঁ নখ কাটিবৰ কাৰণে, কাৰণ আজি আছিল জুম্মা আৰু জুম্মাৰ দিনা নখ কটাটো সুন্নত। কাৰোবাৰ যদি জুম্মাৰ আগতে নখ হাতী আৰু বাঘৰ নখৰ সমান দীঘল হৈ যায়, তেতিয়াহ'লে জুম্মাৰ আগতে নখ কাটিব লাগিব, জুম্মাক লাগি ৰখি থাকিলে নহ'ব। তাৰে পিছতে মই গা চা ধুই গ'লোঁ নামাজ পঢ়িবৰ কাৰণে, আৰু নামাজ পঢ়ি আহি অলপ সময় কোৰাণ পঢ়িলোঁ। কোৰাণ পঢ়ি অলপ সময় টোপনি মাৰি আকৌ নামাজ পঢ়িব গ'লোঁ, আৰু নামাজ পঢ়ি তাৰে পিছত তালিম কৰিলোঁ। তালিম কৰি ঘৰত আহি গ'লোঁ। ইফালে আমাৰ মেকুৰী টোপনিত একদম লালকাল, সি ৰোজানাৰ সাহায্য আমাৰ চাই বেছি দুৰ্বল হৈ গৈছে। তাৰপিছতে ইফতাৰত সি চবতচে আগে আহি পাকঘৰত হাজিৰ হৈছে। তাৰপিছতে ইফতাৰ কৰি মই নামাজ পঢ়িলোঁ, আৰু নামাজ পঢ়ি আহি খালোঁ পোলা, আৰু পোলা খাই এহেঁতে কাৰ কিমান বল সেই জুখি আছিল। আৰু আজিৰ ব্লগটো এইখিনিয়ে আছিল। আজিৰ কাৰণে টাটা বাই বাই।